আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অপেন ডিষ্টেন্স লাৰ্ণিঙত বিভিন্ন শৰ্ট টাৰ্ম ট্ৰেইনিং আৰু চাৰ্টিফিকেটৰ কাৰণে এডমিশ্যন চলি আছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল নৱেম্বৰৰ 25 তাৰিখ 2024। ইয়াতে কোৰ্চবোৰ দিয়া আছে। কোৰ্চৰ নাম, পাঠ্যক্ৰমৰ সময়সীমা, যোগ্যতা, এপ্লিকেশ্যন ফিজ আৰু কোৰ্চৰ টোটাল ফিজ। ইয়াতে পাৰস্পৰিক কুকুৰা পালন পদ্ধতি, মৌ উৎপাদন প্ৰযুক্তি, অধিক মূল্যসম্পন্ন উদ্যান শস্যৰ উৎপাদন প্ৰযুক্তি, কাঠফুলাৰ বীজ উৎপাদনৰ প্ৰযুক্তি, আত্মব্যৱস্থাপনা আৰু ব্যক্তিত্ব বিকাশৰ দক্ষতা আৰু 4 নম্বৰত প্ৰমাণপত্ৰ পাঠ্যক্ৰম। ইয়াতে চাৰ্টিফিকেট কোৰ্চ, মাছৰ পুষ্টি আৰু ব্যৱস্থাপনা, বৃদ্ধ লোকৰ ব্যৱস্থাপনা আৰু যত্ন, বাণিজ্যিক ভিত্তিক ফুলৰ খেতি, উদ্যমিতা বিকাশৰ বাবে জৈৱ নিয়ন্ত্ৰণকৰণৰ উৎপাদন। এই নটিচটো ক'ৰ পৰা উলিয়াব আৰু অনলাইন ক'ৰ পৰা কৰিব, গুগলত যাই চাৰ্চ কৰিব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। লিখি চাৰ্চ মাৰিব। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব aau.ac.in। এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। 3 লাইনত ক্লিক কৰিব। ইয়াতে একাডেমিক্সত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আৰু কেইটা অপশ্যন আহি যাব। ইয়াতে অপেন ডিষ্টেন্স লাৰ্ণিং লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডিষ্টেন্সৰ যিটো ৱেবছাইট এইটো অপেন হৈ যাব। ইয়াতে তলত লেটেষ্ট নটিফিকেশ্যন ইয়াতে ইংলিছত দি আছে আৰু এছামিছত দি আছে। ইয়াৰ পৰা কোৰ্চবিলাক চাব পাৰিব আৰু তলত আহিলে ইয়াতে চাব ক্লিক হেয়াৰ টু এপ্লাই অনলাইন, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা গুগল ফৰ্ম অপেন হৈ যাব। ইয়াতে আপোনাৰ ফটো আপলোড কৰিব লাগিব, ID প্ৰুফ আপলোড কৰিব লাগিব, চাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু পেমেণ্ট ৰিচিপ্ট আপলোড কৰিব লাগিব। ইয়াতে নিজৰ ইমেইল ID নেম মাতি দিব আৰু কোনটো কোৰ্চৰ বাবে এডমিশ্যন হ'ব ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত অসমীয়াত আৰু ইংলিছ মিডিয়ামত দুটা লেংগুৱেজত আপুনি ট্ৰেইনিংটো ল'ব পাৰিব। আগতে এক্সপিৰিয়েঞ্চ আছে নে নাই, আপোনাৰ বেকগ্ৰাউণ্ড কি কৰে, জেণ্ডাৰ, ডেট অফ বাৰ্থ, ইয়াতে আপোনাৰ এজ প্ৰুফ আপলোড কৰিব লাগিব। ইয়াতে আপোনাৰ ফাদাৰ্ছ নেম, ইয়াৰ পৰা আপোনাৰ কেটাগৰীটো চিলেক্ট কৰি দিব। ইয়াতে আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো দি দিব। তাৰপিছত ইয়াতে আপোনাৰ আইডেণ্টিফিকেশ্যন, আধাৰ কাৰ্ড বা ভোটাৰ ID কাৰ্ড আদি আপলোড কৰি দিব। PDF ফৰ্মত 1 MB তলত হ'ব লাগিব। মোবাইল নম্বৰ, হোৱাটছআপ নম্বৰ, পাছপোৰ্ট চাইজ ফটো ইয়াতে আপলোড কৰিব লাগিব আৰু এডুকেশ্যনেল চাৰ্টিফিকেট আপলোড কৰিব লাগিব। ইয়াতে পে'মেণ্ট কেনেকৈ কৰিব এইটো দেখাই দি আছোঁ। ইয়াতে দুটা লিংক দি আছে। আপুনি ছেকেণ্ড লিংকত ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে ডাইৰেক্ট আপোনাৰ পৰ্টেলটো অপেন হৈ যাব। ইয়াতে পে'মেণ্ট কেটাগৰী দি আছে। সিলেক্ট এনি ক্যাটাগরি। ইয়াতে দুটা কোর্সের বাবে এডমিশন চলি আছে। এটা হল সার্টিফিকেট কোর্স আর একটা হল শর্ট টার্ম ট্রেনিং। আপনি যিটোৰ কাৰণে ট্ৰেইনিং ল'ব বিচাৰে ইয়াতে পেমেণ্টত সেইটো চিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত এনেকুৱা একটা ফৰ্ম অপেন হৈ যাব। ইয়াতে আপোনাৰ নাম, ফাদাৰ্ছ নেম, ইয়াতে কোৰ্স সিলেক্ট কৰি দিব। মোবাইল নম্বৰ, পেমেণ্ট অটোমেটিকলি আহি যাব আপোনাৰ এপ্লিকেশ্যন ফিজটো। আৰু তলত ইয়াতে নাম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, ইমেইল ID, ইয়াতে ক্যাপচা দি নেক্সটত ক্লিক কৰিলে আপোনাৰ একটা ফৰ্ম প্ৰিভিউ হ'ব। ফৰ্মটো চাই তাৰপিছত আপুনি ফোনপেৰ সহায়ত বা ATMৰ সহায়ত আপুনি পেমেণ্ট কৰি দিব। সেই পেমেণ্টৰ স্ক্ৰীনশ্বট বা ৰিচিপ্ট ইয়াতে এই ফৰ্মত আপলোড কৰিব লাগিব। তাৰপিছত তলত আহিলে ইয়াতে সাবমিটৰ বুটাম আছে, ইয়াতে ক্লিক কৰিলে আপোনাৰ ফৰ্মটো সাবমিট হৈ যাব।